কথাটো বুজাই দিছোঁ জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছোঁ সেই চিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰীত কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ চিনেমাখন ভাল কৰি চলক বুলি কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো কতো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই চিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ তেতিয়া আৰু কোনো হেৰি নাই গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে মই এনে নকওঁ বুলি ভাবোঁ কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰিব চিনেমাখনৰ শ্বুটিং কেনেকৈ পানীত হৈছিলে তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলোঁ হয় নহয় মই ঠিক কথা কৈছোঁ নে নাই গতিকে সেইকাৰণে ক'বাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ বাকীটো আৰু কি আছে মই চিনেমাখন চোৱা নোচোৱাৰ লগততো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই কিবা কাৰণত যোৱা নাই এইটো এটা পজিটিভ কাৰণ আছে কাৰণ গ'লেই মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন মই এই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন এতিয়া ক'লেও আপত্তি নাই কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল সেইকাৰণে এতিয়া লাষ্টত কথাটো কৈছোঁ